দশম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ সুবিধা আগবঢ়াইছে অসম চৰকাৰে। কেনেকৈ কেতিয়া লাভ কৰিব এই বিশেষ সুবিধা, কি সুবিধা আগবঢ়াইছে চৰকাৰে, সকলোখিনি আজিৰ এই ভিডিঅ'ত। ৰাজ্যৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ। অংগনাবাদী কেন্দ্ৰ আৰু বিদ্যালয়সমূহত সন্ধিয়া 6 বজাৰ পৰা নিশা 9 বজালৈকে চলিব নৈশ পাঠদান। গাঁৱৰ শিক্ষিত যুৱক যুৱতীয়ে মেট্ৰিক পৰীক্ষাৰ্থীসকলক 5 মাহৰ বাবে পঢ়ুৱাব আৰু তাৰ বাবদ প্ৰতিজন ষ্টুডেণ্টৰ পৰা 300 টকাকৈ তেওঁলোকে লাভ কৰিব। অক্টোবৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে চলিব এই স্পেচিয়েল পাঠদান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলত এই কথা ঘোষণা কৰে। গাঁৱৰ শিক্ষিত যুৱক যুৱতীসকলে 4 অথবা 5 মাহৰ বাবে পঢ়ুৱাব গাঁৱৰে মেট্ৰিক দিবলৈ ওলোৱা ল'ৰা ছোৱালীসকলক আৰু তাৰ বাবদ তেওঁলোকে মাননি লাভ কৰিব। ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে ঝাৰখণ্ডৰ এটা NGOই লোৱা এই পদক্ষেপটো অসম চৰকাৰে অসমতো আদৰণি জনাইছে। ইয়াৰ ফলত লাভৱান হ'ব গাঁৱৰ শিক্ষিত যুৱক যুৱতীৰ লগতে মেট্ৰিক পৰীক্ষাৰ্থীসকল। বিদ্যালয়ৰ পাঠদান শেষ হোৱাৰ পিছতে আৰম্ভ হ'ব নৈশ পাঠদান। নিশাৰ ভাগত চলিব এই পাঠদান 6 পৰা 9 বজালৈকে। অংগনাবাদী কেন্দ্ৰ অথবা গাঁৱৰ বিদ্যালয়ত চলিব এই পাঠদান। মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিল-আপ হৈ যোৱাৰ পিছতে 4 অথবা 5 মাহৰ বাবে চলিব এই পাঠদান। ধৰি লওক এখন গাঁৱত এতিয়া ক্লাছ 10ত পঢ়ি থকা 50জন ছাত্ৰ ছাত্ৰী আছে। 2026 বৰ্ষত তেওঁলোকে মেট্ৰিক পৰীক্ষা দিব। 2025 চনত তেওঁলোক ক্লাছ 10ত পঢ়ি আছে। অক্টোবৰ মাহৰ পৰা ফৰ্ম ফিল-আপ আৰম্ভ হ'ব। ফৰ্ম ফিল-আপ আৰম্ভ হোৱাৰ পিছতেই তেওঁলোকৰ এই নৈশ পাঠদান আৰম্ভ হ'ব। যিখন বিদ্যালয়ত পঢ়ি আছে সেইখন বিদ্যালয়ত অথবা যি অংগনাবাদী কেন্দ্ৰ আছে সেই কেন্দ্ৰত এই পাঠদান চলিব। 4 অথবা 5 মাহৰ বাবে চলিব এই পাঠদান আৰু এই পাঠদানৰ অন্তত গাঁৱৰ ছাত্ৰ ছাত্ৰী আৰু সেই শিক্ষককেইজন, গাঁৱৰ যুৱক যুৱতীসকল দুয়ো লাভান্বিত হ'ব। এইবাৰ মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিল-আপ হ'ব অক্টোবৰ মাহত। অক্টোবৰ মাহত ফৰ্ম ফিল-আপ হৈ যোৱাৰ পিছত ফেব্ৰুৱাৰী মাৰ্চলৈকে অসমৰ গাঁওসমূহত আমি নিশাৰ স্কুল, নাইট স্কুল, অৰ্থাৎ সেই গাঁৱৰ যিজন BA BSc পাছ কৰা ল'ৰা ছোৱালী আছে সেইজনে গাঁৱৰ ল'ৰা ছোৱালীখিনিক বিদ্যালয় পাৰ হৈ যোৱাৰ পিছত একত্ৰিত কৰি তেওঁলোকক স্পেচিয়েল ক্লাছ কৰাৰ ব্যৱস্থা কৰে। আমি গাঁৱৰ অংগনবাদী কেন্দ্ৰটো গাঁৱৰ স্কুলখনক ব্যৱহাৰ কৰিম যাতে গাঁৱৰ 4জন শিক্ষিত ল'ৰাই সেই গাঁৱৰ মেট্ৰিকৰ কেণ্ডিডেটবিলাকক স্পেচিয়েলি 5 মাহৰ কাৰণে পঢ়ুৱাব পাৰে। আৰু তাৰ কাৰণে এইবাৰ আমি প্ৰতিজন মেট্ৰিকৰ কেণ্ডিডেটৰ বিপৰীতে 300 টকাকৈ বাজেট ৰাখিছোঁ। শিক্ষকসকলক আমি প্ৰত্যক্ষভাৱে দিম বা ছাত্ৰসকলৰ জৰিয়তে দিম, তাৰ বিষয়ে আমি পিছত আলোচনা কৰিম।